উচ্চস্বরে প্রহরী দুয়ারি কোন কোন আছা বন্দী করা এই অথম দেবেন্দ্র উচ্চস্বরে মাতা দুয়ারি প্রহরী 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 আজি কোনেই নাই জীবিত ধরাত সকলোকে মৃত্যুদণ্ড দিলে দেবতাই প্রতিহিংসা নেতা মানলে দহিসৈন্য আর এই হাতর শিকার পাই নেরি বাটেরা দেবেন্দ্র মোর বাটেরা দেবেন্দ্র মোর বাটেরা আৰু একো আগবাঢ়ি নাহিবি বোলানানি বিলম্ব এ ঘটাব বিঘিনি কি কইলা বাকল এনেদৰে মতিছন্ন হৈ পৰস্তি হৰণ কৰিছা বোলে ৰে চি 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 ও এনে কাৰ্য অতি অশুভন বাকল অতি অশুভন তালৈকে চাইল কোনেই দৈত্যৰমণি ব্ৰহ্মাক তপস্যা কৰে হিৰণ্যকশিপু অনাহাৰ অনিত্যাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখত আৰু তাৰেই পত্নী গায়ে ধুৰাণী গৰ্ভৱতী অজনী সম্ভৱা গতিকে গৰ্ভপাত কৰি অমুলঞ্চ লুপ্ত কৰি দানৱৰ নাম চিৰশান্তি লভিব ইন্দ্ৰ চিৰশান্তি লভিব বিশ্বই চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু বাঘক জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ যাৰ যুগবলে আতংকৰ কৰিছে সূচনা বিশ্ব ব্ৰহ্মাণ্ডত যাৰ যুগবল দেখি যোগেশ্বৰ নিজেই চিন্তিত সেয়েহে হিৰণ্যকশিপু পাৰিব নবৰলি যাব ইমান সহজেই ধৰাৰ পক্ষত অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান সন্মানে এৰি দিয়া তুমি কয়া ধৰাণী তাৰোপৰি বাঘক যাক তুমি বলেৰে হৰণ কৰি নিব খুজিছা তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে নিষ্পাপ পুৰুষ মহান বৈষ্ণৱৰূপী পুণ্য ভাগৱত নিশ্চয় জানিবা তুমি দেৱ পুৰন্দৰ লক্ষ লক্ষ দেৱতাৰ প্ৰহাৰেও কিন্তু বিনাশ কৰিব নোৱাৰে সেই মহাবৈষ্ণৱক হে দেৱৰ্ষি মোক ক্ষমা কৰি ৰাণী তোমাক আৰু তোমাৰ গৰ্ভজাত সন্তানৰ প্ৰতি দেৱেন্দ্ৰৰ সহস্ৰ প্ৰণাম নাজানি নুশুনি কৰিলোঁ ঘোৰ অপৰাধ ক্ষমা কৰিবা দৈত্যপতেশ্বৰী তোমাৰ চৰিত্ৰ সংশোধন নহয় দেৱেন্দ্ৰ যোৱা তুমি মোৰ সন্মুখৰ পৰা আঁতৰ হৈ যোৱা এই ভাগিও লৈ যোৱা
নাৰায়ণ নাৰায়ণ হে দেৱঋষি ৰাণী কয় আৰু আপুনি মোৰ পিতৃতুল্য এই মহা সংকটৰ পৰা আপুনি মোক উদ্ধাৰ কৰিলে গতিকে কওক আপোনাক মই কিবাদৰে কৃতজ্ঞতা কৰিম জ্ঞাপন হে দেৱঋষি কোৱা অভাগী কায়াধুৰ সহজ চকৌতি প্ৰণাম গ্ৰহণ কৰক উঠাৰণি কয় আৰু নাহে মানে হিৰণ্য ককিবু থাকিবা তুমি মোৰ লগত শুনাম নিতৌ তোমাক আমি হৰিৰ গুণ নাম আৰু এয়া শুনা এ হৰি নামে এ হৰি নামে এ হৰি নামে এষাৰ এ হৰি নামে কৰি আছে জগতকু উদ্ধাৰ আহাৰণি কয় আৰু